বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা বজাৰত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। দিল্লীত কৃষক আন্দোলনৰ সমৰ্থনত কৃষক বিৰোধী কৃষি আইন আৰু বিদ্যুৎ বিল বাতিলৰ দাবীত দেশব্যাপী ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে। আজি সৃজনগ্ৰাম ব্লক কংগ্ৰেছ কমিটিয়ে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন শ্ৰমিক কৃষক সংগঠনে ৰাজপথত টায়াৰ জ্বলাই নৰেন্দ্ৰ মোদীৰ পুতলা দাহ কৰি ভাৰত বন্ধ পালন কৰে। আবেলি 2 বজাৰ পৰা নাম্বাৰপাৰা বাংলাপাৰা আদি অঞ্চলত সমগ্ৰ দোকান পোহাৰ গাড়ী মটৰ বন্ধ ৰাখি স্বতঃস্ফূৰ্তভাৱে ৰাইজে বন্ধ পালন কৰি থকা পৰিলক্ষিত হৈছে। 4 নং জপিয়া নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, সৃজনগ্ৰাম ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক ৰহিদুল ইছলাম, জাহাংগীৰ আলম আদি কৰি বহু কেইবাজনো নেতা উপস্থিত থাকে। ককিলাৰ পৰা মোজাম্মল হুছেইনৰ ৰিপৰ্ট, প্ৰতিফলন লাইভ। সমগ্ৰ ভাৰতবৰ্ষত যি কৃষক বিৰোধী আইন, এই আইন বাতিলৰ দাবীত আমি নাম্বাৰপাৰাত সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত আজি নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰিলোঁ আৰু বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই আইন অনতিবিলম্বে বাতিল কৰিব লাগে, নহ'লে যিমান সংগঠন আছে গোটেই ভাৰতবৰ্ষত এই সংগঠনবিলাকে অনিৰ্দিষ্টকালীনৰ কাৰণে ভাৰতবৰ্ষ বন্ধ দিব আৰু নৰেন্দ্ৰ মোদীক দেখুৱাই দিব যে এই আইন কেতিয়াও এই আমাৰ জাতি জনগোষ্ঠীয়ে মানি নলয়। গোটেই ভাৰতবৰ্ষত আজি কৃষক আইন বিৰোধী বাতিলৰ দাবীত আজি গোটেই ভাৰতবৰ্ষ বন্ধ দিয়া হৈছে। তাৰ লগতে আমাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ দাবী হৈছে চৰকাৰে যি কৃষক বিৰোধী আইনৰ প্ৰণয়ন কৰিছে এই আইনটো অতি সোনকালে বাতিল কৰিব লাগে, নহ'লে আমি গোটেই ভাৰতবৰ্ষৰ লগতে সমূহ জাতি জনগোষ্ঠী সমূহ সংগঠনে ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। যি কৰোণাতকৈও ভয়ংকৰ এই বিজেপি চৰকাৰ, এই মিছলীয়া চৰকাৰে এই বাতিলটো অতি সোনকালে এই আইনটো অতি সোনকালে বাতিল কৰিব লাগে, নহ'লে ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী আমি হাতত ল'ব বাধ্য।